আহি গ'ল 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা মাজত মাত্ৰ হাতত গণিব পৰা কেইটামান দিন তাৰ পিছতেই আৰম্ভ হ'ব তোমালোকৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা ইতিমধ্যে 2024 বৰ্ষ পাৰ হ'ল আৰম্ভ হৈছে 2025 বৰ্ষ আৰু তোমালোকৰ বাবে লৈ আহিছো ডেইলি ষ্টাডি ৰুটিন তোমালোকে যদি এই ৰুটিনখন জানুৱাৰী মাহৰ প্ৰথম দিনৰ পৰাই ফলো কৰিব পাৰা তেতিয়াহ'লে হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিবা এই ৰুটিনত কি আছে তোমালোকক এফালৰ পৰা গোটেইখিনি কৈ দিম তোমালোকে এই ৰুটিনখন নিজৰ বহীত লিখি লোৱা তোমালোকে ইতিয়াৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ প্ৰথম দিনৰ পৰাই 5:30 বজাত উঠিবা আৰু 6টা লৈকে ফ্ৰেছ হ'বা ব্ৰাছ কৰিবা তাৰ পিছত তোমালোকে 6ৰ পৰা 6:30 লৈকে কুইক ৰিভিজন এটা মাৰি দিবা তোমালোকে আগদিনা কি পঢ়িছিলা তাৰ নোটছ আৰু ফৰ্মুলাবোৰ অলপ মনত পেলাবলৈ চেষ্টা কৰিবা এই আধা ঘণ্টা তোমালোকে কুইক এটা ৰিভিজন মাৰি দিবা যাতে তোমালোকৰ ইমপ্ৰুভমেণ্ট হয় তাৰ পিছত 6:30 পৰা 8:30 লৈকে তোমালোকে ইংৰাজী পঢ়িবা ইংৰাজী এই কাৰণে ৰাতিপুৱা পঢ়িব লাগে কাৰণ ৰাতিপুৱা ছাত্ৰ ছাত্ৰীৰ মাইণ্ড একেবাৰে ফ্ৰেছ থাকে আৰু সেইটো সময়ত যদি ছাত্ৰ ছাত্ৰীয়ে এই ইংৰাজী পঢ়ে তেতিয়াহ'লে সেইটো বেছিকৈ মনত থাকে তোমালোকে 1.5 ঘণ্টামান ইংৰাজী পঢ়িবা আৰু আধা ঘণ্টা সেইখিনি ৰিভাইজ কৰিবা তাৰ পিছত 8:30 পৰা 9 লৈকে তোমালোকে ব্ৰেকফাষ্ট আৰু অলপ ৰেষ্ট ল'বা 9ৰ পৰা 10:30 লৈকে ফিজিক্স নাইবা একাউণ্টেঞ্চি নাইবা এডুকেশ্যন 1 ঘণ্টা 15 মিনিট পঢ়িবা তাৰ পিছত 15 মিনিট তোমালোকে কুইক ৰিভিজন এটা মাৰি দিবা 10:30 পৰা 12 লৈকে তোমালোকে এছামিজ নাইবা বেংগালী নাইবা অল্টাৰনেটিভ ইংলিছ পঢ়িবা 12ৰ পৰা 1 PM লৈকে লাঞ্চ কৰিবা অলপ জিৰণি ল'বা এতিয়া আহিছোঁ তোমালোকে আফটাৰনুন টাইমত কি কৰিবা আফটাৰনুন 1 PMৰ পৰা 2:30 PM লৈকে কেমেষ্ট্ৰি নাইবা বিজনেছ ষ্টাডিজ নাইবা পলিটিকেল ছায়েন্স 1 ঘণ্টা 15 মিনিট পঢ়িবা তাৰ পিছত 15 মিনিট তোমালোকে কুইক ৰিভিজন এটা মাৰি দিবা 2:30 পৰা 5:30 লৈকে তোমালোকে কুৱেশ্যন পেপাৰ সলভ কৰিবা প্ৰতিদিন তোমালোকে এখনকৈ প্ৰশ্ন কাকত সলভ কৰিবা যিবোৰ প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত আছে সেইবোৰ তোমালোকে সলভ কৰিবা ইয়াৰ উপৰিও বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্ট এক্সামিনেশ্যনৰ প্ৰশ্ন কাকত সলভ কৰিবা এতিয়াৰ পৰা তোমালোকে যদি ডেইলি এখনকৈ প্ৰশ্ন কাকত সলভ কৰিব পাৰা তেতিয়াহ'লে প্ৰায় 40খন প্ৰশ্ন কাকত সলভ কৰিব পাৰিবা 5:30 পৰা 6 PM লৈকে তোমালোকে ৰেষ্ট ল'বা নাইবা প্ৰেয়াৰ কৰিবা এতিয়া আহিছোঁ তোমালোকে নাইট অৰ্থাৎ ইভিনিং টাইমত কি কৰিবা তোমালোকে ৰাতি 6ৰ পৰা 7 লৈকে বায়'লজি পঢ়িবা নাইবা মেথছ পঢ়িবা তোমালোকৰ যদি 4th ছাবজেক্ট বায়'লজি হয় তেতিয়াহ'লে 6ৰ পৰা 7 লৈকে মাত্ৰ 1 ঘণ্টা এই 4th ছাবজেক্ট পঢ়িবা আৰু আৰ্টছ কমাৰ্চৰ ক্ষেত্ৰত তোমালোকৰ যিটো 4th ছাবজেক্ট এই 4th ছাবজেক্ট মাত্ৰ 1 ঘণ্টা পঢ়িলে হৈ যাব তোমালোকে এই সময়খিনিত 4th ছাবজেক্ট পঢ়িবা তাৰ পিছত 7ৰ পৰা 7:30 লৈকে তোমালোকে ডিনাৰ কৰিবা অলপ জিৰণি ল'বা 7:30 পৰা 9:30 লৈকে তোমালোকে মেথমেটিক্স নাইবা বায়'লজি কৰিবা যদি তোমালোকৰ মেথছ 4th ছাবজেক্ট নহয় তেতিয়াহ'লে এইটো সময়ত পঢ়িবা আৰু যদি বায়'লজি 4th ছাবজেক্ট নহয় তেতিয়াহ'লে এইটো সময়ত পঢ়িবা আৰু আৰ্টছ কমাৰ্চৰ ক্ষেত্ৰত একেই তোমালোকৰ 4th ছাবজেক্ট 6ৰ পৰা 7 লৈকে পঢ়িবা আৰু যিবোৰ 4th ছাবজেক্ট নহয় সেইখিনি তোমালোকে 7:30 পৰা 9:30 ভিতৰত পঢ়িবা তাৰ পিছত 9:30 পৰা 10:30 লৈকে তোমালোকে এটা কুইক ৰিভিজন মাৰি দিবা গোটেই দিন তোমালোকে কি পঢ়িলা সেইখিনি এটা কুইক ৰিভিজন মাৰি দিবা এনেকৈ তোমালোকে মাত্ৰ এই 30 দিন পঢ়িবা এতিয়া কিন্তু তোমালোকৰ হাতত সময় নাই মাত্ৰ হাতত গুনিব পৰা 30টা দিন আছে
গতিকে তোমালোকে জানুৱাৰী মাহৰ প্ৰথম দিনাৰ পৰাই কিন্তু এই ৰুটিন ফ'ল' কৰিবা আৰু তোমালোকে যদি ষ্ট্ৰিক্টলি এই ৰুটিন ফ'ল' কৰা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব 2025 বৰ্ষৰ হাই ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেলৰ জৰিয়তে প্ৰতি বছৰ নিউজ দি থকা হৈছে আৰু এই বছৰৰ নিউজ দি থকা হ'ব